Good evening, friends. জ্ঞানজ্যোতি ডিজিটেল ক্লাছলৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি ক্লাছ 12ৰ মেথছৰ যিটো লিনিয়াৰ প্ৰগ্ৰেমিং চেপ্টাৰ আছে, আমি আজি এই চেপ্টাৰটোৰ ওপৰত পঢ়িবলৈ চাম। ইয়াত আমাৰ কি আছে, ইন্ট্ৰডাকশ্যন আমি আজি ডাইৰেক্ট যিহেতু এক্সাম ওচৰ আৰু আমি ডাইৰেক্ট মেইন বস্তুকেইটা শিকিম, কিয়নো লিনিয়াৰ প্ৰগ্ৰেমিঙৰ পৰা আমাৰ এটা কুৱেশ্যনে আহে যিটো 6 মাৰ্কছৰ আহে, আৰু সেইটো গুচি গ'লে মানে আমাৰ বহুত প্ৰব্লেম হৈ যায়। গতিকে আমি ইয়াৰ চাওঁ, ইয়াৰ কিছুমান বস্তু উলিয়াব আহিব কি মেক্সিমাম মিনিমাম উলিয়াবলৈ আহিব, আৰু সেই মেক্সিমাম মিনিমাম উলিয়াবলৈ হ'লে আমাৰ কেইটামান আমি বস্তু জানিব লাগিব। ইয়াত ৰিজন, ফিজিবল ৰিজন, বাউণ্ডেড, এতিয়া এইবোৰ আছে। বাউণ্ডেড কি বস্তু, আনবাউণ্ডেড কি বস্তু, এইবোৰ ইকুৱেশ্যন দিয়া থাকিব এনেকৈ ধৰণে। ইয়াৰ পৰা আমি গোটেই ছেটবোৰ উলিয়াব লাগিব। আমি এক্সাম্পল কৰাৰ আগত এটা বস্তু এনেই নিজে জাষ্ট চাই লওঁ প্ৰথম, তাৰপিছত আমি ট্ৰাই কৰিম সেইখিনি কৰিবৰ কাৰণে। প্ৰথম আমাৰ চেপ্টাৰটো হৈ গ'ল লিনিয়াৰ প্ৰগ্ৰেমিং। ইয়াত আমি এনে এটা আমাক দিয়া থাকিব, আমাৰ কুৱেশ্যনবোৰে আহিব এনেকৈ 5x + 6y এনেকৈ এইটো ছাইড থাকিব। ডিজাইনটো এটা থাকিব পাৰে এইটো ধৰণত, একেটা বস্তুৱে তিনিটা দেখুৱাম। 5x + 6y এইটো ধৰণৰ। এতিয়া আমি ইয়াত দিয়া মাত্ৰকে আমি এটা কাম কৰিম কি, সদায় ফাৰ্ষ্টতে ধৰি ল'ম। এইটো ধৰক ইকুৱেশ্যন 1 থাকিব, এইটো ইকুৱেশ্যন 2 ধৰিম। তাৰপিছত আমি ইয়াক কি কৰিম, লেট লিখিম 5x + 6y ইকুৱেল কৰি ল'ম 12। এইটো একেই 5x + 6y = 12 এনেকৈ কৰি ল'ম। তাৰপিছত আমি কি কৰিব লাগিব, এহেত দুটাৰ x আৰু y ভেলুটো উলিয়াব লাগিব। আমি আগতেও এইবোৰ সৰু মানে বেছি টান নহয়, আমি আগতে জানিছিলোঁ নহয় x আৰু y ভেলুবোৰ উলিয়াবলৈ এনেকৈ যে বহাওঁ। গ্ৰাফ বনাবলৈ হ'লে কি কৰিব লাগে, আমি প্ৰথম ইয়াত গ্ৰাফ উলিয়াব লাগিব। এবাৰ x y, প্ৰথম কি কৰিম, সদায় ইয়াৰ ইজি প্ৰচেছ আৰু x মানটো এবাৰ 0 ধৰিম, এবাৰ y মানটো 0 ধৰিম। প্ৰথমতে x মানটো 0 ধৰি চাওঁ, এইটো চাইড 0 হৈ যাব। 6 y মানটো কি ওলাব, এতিয়া 6টো এইফালে গুচি গ'লে 12 মানে 6 ওলাব। আমি প্ৰথম এনেকৈ চাই লওঁ, প্ৰথম বহাই চালেই হ'ল, একো কথা নাই। 3 ইনটু এটা কৰি দিছোঁ, পাছৰখিনি নকৰোঁ আৰু। 3 × 0 + 6 × y = 12। এতিয়া এইটো চাইড 0 হ'ল, 0 + 6y = 12। y = কি হ'ব তেতিয়া, 2 হ'ব। ডাইৰেক্ট কৈ দিছোঁ, গতিকে y ভেলুটো কি পালোঁ, 2 পালোঁ। এবাৰ নেক্সট ষ্টেপত কি কৰোঁ, নেক্সটটোৰ কাৰণে y ভেলুটো 0 ধৰোঁ, এবাৰ এইটো ধৰোঁ। তেতিয়া এইফালে কি থাকিব, 5x + 6 × 0 = 12। তেতিয়া হ'ব 5x = 12, x = কিমান হ'ব, 4। এতিয়া এই ধৰণে আমি উলিয়ালোঁ। এই বস্তুকেইটাকে আমি গ্ৰাফত পাতি বহুৱাই দিব লাগিব। ইয়াত 0 ওলাওঁতে y মানটো x মান কিমান পালোঁ, 4 পালোঁ। এইটো ইয়াত চালোঁ। একেধৰণে এইটোকো যদি কৰোঁ, একেটা ইকুৱেশ্যনে যিহেতু, একেটা ইকুৱেশ্যন যেতিয়া একেটাই পাম, একো ইয়াত চেঞ্জ নাই। ইয়াৰখিনি গ্ৰীণ কালাৰত লিখোঁ, খেলি মেলি নহয় আৰু তেতিয়া। x y 0 ধৰিলে 2 পাম, এইফালে 0 ধৰিলে 4 পাম। এইটো হৈ গ'ল। এতিয়া ইয়াৰ পৰা আমি কি হয়, এটা বস্তু চেক কৰিব লাগিব, যিখিনি আমি গ্ৰাফডাল যে আঁকিম, প্ৰথম কথা গ্ৰাফডাল প্ৰথম আঁকি লওঁ। প্ৰথম গ্ৰাফডাল আঁকোঁ, মই হাতে আঁকিছোঁ কাৰণে এইবোৰ অলপ এনেকৈ কৈছে, আপোনালোকে ধুনীয়াকৈ 1 চেণ্টিমিটাৰ জুখি আঁকি ল'ব। আৰু গ্ৰাফডালৰ এইফালে প্ৰতিটো ছাইডে কাৰ্চিংকেইটা দিব। আৰু এইটো আমাৰ সদায় কি ধৰোঁ, x এক্সিছ, আৰু এইখিনি y এক্সিছ। প্ৰথম ভেলুটোত আমাৰ পইণ্ট কি আছে চাওকচোন, প্ৰথমটোত কি আছে, x যদি 0 হয় y হ'ব 2, 0 হ'লে y 2 হ'ব। প্ৰথমটো ক'ত পৰিব চাই ল'লেই হ'ল, y ভেলুটো 2 আছে, x টো 0। এইটো সদায় আমি 0 ধৰোঁ,
এইটো 1 2 3 4 5 6 1 2 3 4 5 হ'ব এতিয়া প্ৰথম ভ্যালুটো কৈছে যে x ৰ মানটো 2 বুলি কোৱা আছিলে x ৰ মানটো ক'ত পৰিব এইটো 0 সৰি 0 হতে y মানটো 2 y 2 হলে y এইটো এইটো y ভ্যালু 2 ইয়াৰ পইণ্টৰ নামটো কি 0,2 এনেকৈ লিখি যাব নেক্সট ইটো কি আছিলে x ৰ ভ্যালু যেতিয়া 4 আছিলে y 0 40 ইয়াত 40 ক'ত হ'ব x ৰ ভ্যালু 4 এইটো x ৰ ভ্যালু 4 এইটো আৰু 0 টো হেতুতে পৰে গতিকে ইয়া কিডাল আমি টানি দিব লাগিব এডাল গ্ৰাফ আঁকিলো একে ধৰণে হিডাল গ্ৰাফৰ কাৰণেও যদি চাও হিডালু সেম হ'ব ইয়াতে এটা আমি বস্তু চাই লওঁ হিডাল গ্ৰাফৰ কাৰণে সেকেন্ড ডালৰ কাৰণে মই আঁকিছো ইয়াতো কিমান আছিলে আমাৰ আগৰ গ্ৰাফডাল হতে একে পইণ্ট যেহেতু এডাল মানে এইটো পাগিছো এইটো সেকেন্ড ইকুৱেশ্যনটো পাগিছো হেডাল গ্ৰাফ গ্ৰীন ডালৰ পৰা তো তাৰ পৰা যদি আকৌ আমি চালেই হ'ল ইয়াত কিমান পইছে এইটো একেটাই থাকিব পইণ্ট যেহেতু একে ধৰি লৈছো এইটো পইণ্ট আৰু এটা 4 পইণ্ট এইটো টাইম দিলো ওকে ইয়াৰ পিছতে আমাৰ গোটেই ৰিজনটো ওলাব এটা কি হ'ব এতিয়া আমি চাম 5x + 6y > 12 এটো চাম ইয়াতে আছে আমাৰ এই ইকুৱেশ্যনটোৰ নামটো কি আছে 5x + 6y > 12 এতিয়া ইয়াত আমি কি কৰিম প্ৰথমতে x একো কৰিব নালাগে x ৰ ভ্যালু গিটা x ৰ ভ্যালু 0 y ভ্যালু 0 ফাৰ্স্ট পাতি দিম তেতিয়া কি হয় 3 * 0 plus 6 * 0 > 12 এতিয়া এই গোটে পাৰ্টটো আনসাৰ কি আহিব 0 নাহিব জানো 0 12 গতিকে এই ৰিজনটোত এটা বস্তু ভালকে চাব লাগে যে 0 ভ্যালুটো জানো 12 হতকে ডাঙৰ হ'ব পাৰে ইয়াত কি দেখুৱাইছে এটো কি কৈ আছে এটো কৈ আছে যে আমাৰ 0 ভ্যালুটো 12 হতকে ডাঙৰ বুজাই আছে মানে বস্তুটো একচুয়ালি শুদ্ধ হয় জানো হেতু নহয় হেতু ফলছ হয় যদি আমাৰ কেনেবাকে ফলছ হয় এই ইয়াত জিডাল ড্ৰ কৰিম এই বস্তুটোৰ নামটো হ'ব ফলছ কাৰণ 12তকে শূন্যটো ডাঙৰ হ'ব নোৱাৰে এটো ৰিজনটো আহি গ'ল ফলছ হলে কি কৰিব ডাইৰেক্ট একো নাচাব ওপৰৰ ফালে গ্ৰাফডাল টানি দিব মানে ৰং কৰা পাৰ্টটো ওপৰলে থাকিব ফলছ হলে ওপৰলে যাব কিন্তু তাক ক'ব এৱে ফ্ৰম অৰিজিন বুলি কয় মই কথাটো কৈ দিছো এৱে ফ্ৰম অৰিজিন আৰু যদি কেনেবা ট্ৰু হলে কি হ'ব তলৰ ফাললৈ আহিব গ্ৰাফডাল এটা আমি সেকেন্ড কেছটো চাম সেকেন্ড কেছটো কি আছিল আমি এটো উল্টাকে আছে 5x + 6y একেটাই আছে মই বুজিবৰ কাৰণে একেটাকে एग्जांपल লৈছিলো ইটো কাৰণে চাও আমি 5x + 6y < 12 এনেকে আছিল আমাৰ এনেকে থাকোতে আমি এতিয়া আকৌ একে 0 ভৰাই চাওচোন এটো 0 + 0 এটো 0 12 0 তকে 12 টো ডাঙৰ হ'ব পাৰে নে ট্ৰু এটো শুদ্ধ হয় শূন্যতকে 12 ডাঙৰ সদায় ট্ৰু যদি ট্ৰু হয় ইয়াৰ কি হ'ব টুৱাৰ্ডছ অৰিজিন হ'ব টুৱাৰ্ডছ অৰিজিন মানে তলফাললৈ আহিব হেবু আপোনালোকে ভাবিবলৈ বাদ দিয়ক ফলছ হলে ওপৰলে ৰং কৰিব যেনেকৈ ইয়াত ওপৰলে ৰং কৰিছো আৰু ট্ৰু হলে কি কৰিব তলফাললৈ ৰং কৰিব এটো মানে তলছতে ৰং হ'ব এটো এই দুটা ইয়াত কেছ আছে আৰু এটা আমাৰ স্পেশাল কেছ আছে যেটো আমি স্পেশাল কেছটো চাই লওঁ হে স্পেশাল কেছটো আমাৰ দৰকাৰ হয় স্পেশাল কেছটো তিনডাল গ্ৰাফ দিলে মানে হেতু দৰকাৰ হ'ব
এতিয়া আমাক এনেকৈ দিব পাৰে x মাইনাছ y গ্ৰেটাৰ দেন ইকুৱেল টু 0 তেতিয়া আমি ইয়াক কি কৰিব পাৰিম x মাইনাছ y ইকুৱেল টু 0 কৰি ল'ম x মাইনাছ y ইকুৱেল টু 0 বাকী ইয়াত গ্ৰাফ বহাম x y ইয়াত যদি y টো ইফালে নিওঁ কি হ'ব x ইকুৱেল টু y তাৰমানে x ৰ ভেলু যদি মই 0 পাতো y ভেলু 0 হ'ব তেতিয়াহ'লে 0 যদি হয় y ভেলু 0 পাবলৈ একেটাই পাম আনসাৰ এইটো 0 0 আহিব তেতিয়া 3 নম্বৰ পইণ্টটা নিজে আকৌ এটা ধৰি ল'ব লাগিব 0 পিছত কি ধৰিম 1 ধৰোঁ x ৰ ভেলু যদি 1 হয় y মান কি হ'ব একে 1 হ'ব গতিকে এইটোৰ পৰা আমি এনেকৈ পাম ইয়াৰ পিছত ইয়াৰ গ্ৰাফডাল কেনেকুৱা হ'ব এতিয়া ইয়াত কিন্তু এইটো মনত ৰাখিব এই স্পেচিয়েল কেছটো দিয়াৰ কাৰণ এটাই ইয়াত আমাৰ ট্ৰু ফলছৰ একো কনচেপ্ট নাখাতে ট্ৰু এণ্ড ফল কনচেপ্টটো নাখাতে ইয়াত গতিকে ইয়াত কি কৰিব লাগিব স্পেচিয়েল কেছৰ কাৰণটোৱে সেইটো এতিয়া আমি ইয়াত চাওঁ গ্ৰাফডাল আমাৰ কেনেকুৱা হ'ব 0 0 মই যদি কাৰ্চিন পাবলৈ থাকিও যায় আপোনালোকে কিন্তু নাপাহৰিব এতিয়া 0 0 এটা পইণ্ট এইটো 0 0 এটা পইণ্ট এইটো আৰু এটাত 1 1 হয়নে এইটো 1 2 এইটো 1 2 1 1 মানে এইফালে 1 এইটো এই তলৰ পৰা 1 এইটোৱে সেইটো 1 1 মানে এইটো পইণ্ট তেতিয়া আমি গ্ৰাফডাল এনেকৈ এইফালে টান খাই যাব এতিয়া আমাৰ ইয়াত ট্ৰু ভেলু কনচেপ্ট যদি নাহে আমাৰ ইয়াত কি কৰিব লাগিব এতিয়া আমি কি কৰিম এটা বস্তু চাম যে আমাৰ বস্তুটো কেনেকুৱা আছিলে x মাইনাছ y গ্ৰেটাৰ দেন ইকুৱেল টু 0 আমাৰ চিষ্টেমটো আছিলে কেনেকুৱা x মাইনাছ y গ্ৰেটাৰ দেন ইকুৱেল টু 0 মই ইয়াত যদি x গ্ৰেটাৰ দেন ইকুৱেল টু y এনেকুৱা হ'ব নাই y টো যদি ইফালে লৈ যাওঁ y টো সিফালে লৈ গ'লে কাৰ ভেলু বেছি চাওকচোন x ৰ ভেলুটো বেছি বুজাব নাই আপুনি যদি x টো যদি 2 পায় তেতিয়াহ'লে y ভেলুটো হয়তো 1 মান হ'ব মানে এনেকুৱা ধৰণৰ হ'ব তাৰমানে কি বুজি পালে x ৰ ভেলুটো বেছি যাৰে ভেলু বেছি সেইফালেকে গ্ৰাফডাল টানিব এতিয়া x ৰ ভেলুটো বেছি মানে x এইফালে আছে নাই এইফালে মানে গ্ৰাফডাল আহিব এইফালে গ্ৰাফডাল আহিব বুজি পালে এতিয়া এনেকৈ ৰংটো মানে এইফালে হ'ব এতিয়া এইটোৱে আছিলে আমাৰ ইয়াৰ মেইন ৰিজনটো যিকেইটা আমি বুজাবলগীয়া একচুৱেলি কথা ইয়াত বহুতখিনি কথা আছে ইয়াত ছবিবোৰ মানে কেনেকুৱা হয় ইয়াৰ ৰিজনকেইটা কেনেকুৱা হয় মই সেইকেইটা কথা কৈ দিওঁ তাৰপিছত আমি গ্ৰাফখিনি ড্ৰ কৰিম মানে এক্সাৰচাইজ বা কৰিম প্ৰথম কথা আমি চাওঁ ইয়াৰ পৰা কেইটামান বস্তু আহিব গ্ৰাফিকেল মেথড যিটো graphical method to solve linear programming হল কথাটো শুনিছে ন শুনাৰ পৰা লিখি গ'লেই হ'ল আৰু ইয়াত চাব কেইটামান বস্তু পাব এই দেখিছে নাই বাউণ্ডেড আনবাউণ্ডেড কথা যে কৈছিলোঁ যে কি হয় মানে সেইকেইটা সেই বস্তুকেইটা চাব লাগিব বাউণ্ডেড আনবাউণ্ডেড ঠিক আছে ইয়াত নাই পোৱা বাৰু মই কৈ দিছোঁ ইয়াত আমি দুটা কেছ পাম গ্ৰাফিকেল মেথডত এটা পাম ফিজিবল ৰিজন আৰু এটা ইনফিজিবল ৰিজন এতিয়া সেই ফিজিবল ৰিজনত আমাৰ দুটা বস্তু সোমাই থাকিব কি বাউণ্ডেড আৰু আনবাউণ্ডেড বাউণ্ডেড মানে কি টোটেলি ক্লোজ আনবাউণ্ডেড মানে ক্লোজ নহয় ওপেন বাউণ্ডেড আনবাউণ্ডেড আৰু ইনফিজিবলত আমাৰ কি আহিব এইটো একো নাই আৰু মানে ইনফিজিবলৰ একো পাৰ্ট নাই আৰু এইটো নিহিলেও হ'ব ইয়াৰ কোনো পাৰ্ট নাথাকে ইয়াত কোনো পাৰ্ট নাই অ'কে আমি এতিয়া বাউণ্ডেডৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা সেইটো চাওঁ আমাৰ এনেকৈ আছে এইবোৰ গ্ৰাফ আঁকিছে মই এটা কিনে ডাইৰেক্ট আঁকিছোঁ এইডাল যেনিবা তেনেকৈ
তিনিটামান ইকুৱেশ্যন যদি দিয়া থাকে এডাল হ'ল দুটা ইকুৱেশ্যনে ধৰিলোঁ এই দুটা ইকুৱেশ্যনত চাব এইকণ যেনিবা কেনেবাকৈ আমাৰ কালাৰিং পৰি গ'ল এইকণ কালাৰিং পৰি গ'ল এইটোক ক'ব বাউণ্ডেড কেলৈ কৈছে ইয়াৰ তিনিটা মানে পইণ্ট যেটা পৰিছে চাওকচোন এটা পইণ্ট দুটা পইণ্ট তিনিটা পইণ্ট এই চাৰিটা পৰিছে এই গোটেইটো এটা বক্সৰ ভিতৰত সোমাই আছে নিচিনা বাউণ্ড হৈ আছে সেনেকুৱা হ'লে কি ক'ব বাউণ্ডেড বুলি ক'ব এনেকুৱা যদি ভিতৰৰ পাৰ্টটো পৰি যায় আৰু কেনেবাকৈ আনবাউণ্ডেডটো কি হ'ব বাহিৰ চাইডে পৰিব লাগিব ধৰক এডাল পইণ্ট এনেকুৱাত পৰিলে এনেকুৱা পইণ্ট পৰোঁতে আমাৰ এনেকৈ ধৰণে যাব পাৰিব অ'কে আমাৰ 3 নম্বৰটো আছিলে কি ইনফিজিবল ৰিজনটো কেনেকুৱা হ'ব গ্ৰাফডাল এনেকুৱা থাকিব ধৰি ল'লোঁ এইটো এক্স এক্সিছ এইটো ৱাই এক্সিছ এডাল গ্ৰাফ এনেকৈ গ'ল এডাল যেনিবা এনেকৈ গ'ল তেতিয়া ইয়াৰ এটা কি হ'ব ট্ৰু এটা ফল্ছ হ'ব ট্ৰু হ'লে কি হয় এনেকৈ আহিব আৰু এটা ওপৰত যাব ইয়াতো দেখিছে কোনো কটাকটি পইণ্ট নাই মানে ন' চলিউশ্যন ইয়াৰ এনেকুৱাবোৰক কয় আমাৰ ন' চলিউশ্যন আৰু সেইবোৰে ইনফিজিবলত কি হয় ক'তো নাই এটা ওপৰৰ পাৰ্টে এটা তলৰ ফালে আৰু বাকী আনবাউণ্ড হ'লে কি হ'ব কোনো ভিতৰত নাথাকে বাহিৰৰ ফালে অ'পেন থাকিব আৰু বাউণ্ডেড হ'লে ক্ল'জ থাকিব সেইকেইটা বস্তু চালেই হ'ল এতিয়া নেক্সট আমি এটা এক্সাম্পল হিচাপে লৈ পিনি কৰোঁ এক্সাৰচাইজ 1টোকে কৰোঁ এক্সাৰচাইজ 1টো নেক্সট আমি এক্সাৰচাইজ 1টোক লওঁ এক্সাৰচাইজ এক্সাম্পল এটা কৰি লওঁ ফাৰ্ষ্ট এক্সাম্পলটো বা যাওঁ তেতিয়া বেছি ভাল হ'ব এক্সাম্পল এবাৰ কৈছে যে এক্সাম্পল 1ত solve the following linear programming problem graphically maximize point উলিয়াব দিছে maximize point আমি কেনেকৈ উলিয়াব লাগে শিকিম এতিয়া প্ৰথম কি কৰিম আমি অথনিতে দেখুৱাইছোঁ যে ইয়াক যেতিয়া থাকে এইখিনিত ইকুৱেল কৰি ল'ম x প্লাছ y ইকুৱেল টু 50 কৰি পিনি আমি xৰ মান এবাৰ 0 xy এবাৰ xৰ মান 0 এবাৰ y মান 0 বহাম ইয়াত এতিয়া চাই লওঁ xৰ মান যদি 0 বহাম কিমান পাম xৰ মান 0 পৰা y 50 পাম আৰু y যদি 0 বহাওঁ x 50 পাম এইটো 1 নম্বৰটোৰ 2 নম্বৰ ইকুৱেশ্যনটো আছে ন এইফালে 2 নম্বৰটো পৰাও তেনেকৈ যদি আমি বহাওঁ তেতিয়া কি পাম সেইটো তেনেকৈ চাই ল'লে হ'ল 2 নম্বৰ ইকুৱেশ্যনটো আছে 3x প্লাছ y ইকুৱেল টু 90 ইয়াতে কৈ দেখাইছোঁ বস্তুটো xy x0 y0 যেনিবা এতিয়া x টো 0 হ'লে কি হ'ব y টো 90 হ'ব আৰু যদি আমাৰ y0 হয় তেতিয়া x কিমান হ'ব 3 এইফালে হৈছে 3 3 9 30 এইটো এই দুটা ইকুৱেশ্যন হ'ল আমি এই দুটাকে গ্ৰাফত প্লট কৰিব লাগিব এতিয়া এইটো গ্ৰাফত পাতি চাওঁ কি হয় এই পইণ্ট দুটা মনত ৰাখিলে হ'ল খালি ওকে তাত আমি বক্সৰকেইটা কি পাইছিলোঁ প্ৰথম পাই দেখাই দিছোঁ কেনেকৈ কৰিব লাগিব এক ছেকেণ্ড ধুনীয়াকৈ মই বস্তুটোৱে দেখাই দিছোঁ আমাক কুৱেশ্যনটো হ'ল মই চিম্বলকৈ লিখিছোঁ কুৱেশ্যনটো হ'ল মেক্সিমাইজ উলিয়াব দিছে জেড ভেলুটো দিয়া আছে 4x প্লাছ y এইটো এক্সাম্পল 1টো 4x প্লাছ y আৰু আমাক দুটা দিয়া আছে x প্লাছ y ইকুৱেল টু 50 5x প্লাছ y ইকুৱেল টু 90 বাকী এইফালে আছে x ইকুৱেল টু 0 y ইকুৱেল টু 0 এইটা বাৰু ইমান প্ৰব্লেম নাই আমি এতিয়া প্ৰথম সলিউশনটো চাওঁ সলিউশন প্ৰথমতে আমাৰ কি আছে আমি সদায় লেট x plus y equal to 50 ধৰি লম এইটো এক নম্বৰ ইকুৱেশ্যন এই ইকুৱেশ্যনটো পৰা আমি কি কৰিম x আৰু y ভ্যালু কিটা উলিয়াই লম x y এবাৰ x ৰ ভ্যালু 0 এবাৰ y ভ্যালু 0 পাম ইয়া যদি x 0 হয় y কিমান হ'ব 50 এইটো হলে 50 অলপ আগত কৈছো আমি একে ধৰণে সেকেন্ডটো
মই ইয়াতে লিখিছোঁ, আপোনালোকে তলত লিখিব 28x প্লাছ y ইকুৱেল টু 90 x y x0 y0 x যদি 0 হয় এইটোত কিমান হ'ব x যদি 0 হৈ যায় y ভ্যালুটো 90 এইটো হ'লে 30 এইটা পইণ্ট এই পইণ্টকেইটাকে আমি চাম এতিয়া গ্ৰাফত বহাই 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 অলপ ওপৰলৈ লাগিব ন Seven, 8, 9 okay 0 1 2 3 4 5 ये किमान के আছে ভ্যালু খিনি 50 90 না 10 20 কে ধৰি ললে হল 30 40 50 60 70 80 90 10 20 30 40 50 60 70 80 90 ओके এইফালে x axis ওপৰলে y axis ঠিক আছে এটো আমাৰ 0,0 পইণ্ট ওকে প্ৰথম পইণ্টটো আমাৰ কি কৈছে প্ৰথমটো আমাৰ যেতিয়া 0 আছিল x ৰ ভ্যালু যেতিয়া 0 y টো 50 মানে ওপৰলে যাব y 50 কতছে এটো পইণ্ট কালাৰটো চেঞ্জ কৰি লৈছে y টো 50 আৰু এটা 0 থাকোতে হিটো 50 এটো এটা পইণ্ট এটো গতিকে এডাল ডাইৰেক্ট টানি দিলে হল এখিনিতে কাৰো প্ৰবলেম নহয় বাৰু গ্ৰাফ আঁকিব এইফালে দুটা মূৰত কাৰ্চিন খালি লগাব লাগিব ওকে নেক্সট আমাৰ কি আছে সেকেন্ডটো বা আছে 0 হলে x ৰ ভ্যালু 0 হলে 90 ওপৰলে মানে y টো 90 ওপৰত আছে এটো কালাৰটো চেঞ্জ কৰি দিও 90 এটো আৰু এইটো কিমান আছে 30 এইটো এতিয়া এইটো আহিলে কেনেকৈ হ'ব এইটো অকণ বেকা হৈ গ'ল বাৰু হ'ব মানে মিলাই দিছো আৰু ঠিক আছে এতিয়া আমাৰ ইয়াত কথা হ'ল কি মেইন বস্তুটোই হেতু গ্ৰাফটো আকালকে সবে পাৰিব এইখিনিলৈকে কাৰো প্ৰবলেম নহয় আমাৰ ইয়াত ট্ৰু ফলছ যেটো বস্তু আছিল ট্ৰু ফলছ উলিয়াব লাগে আৰু ট্ৰু ফলছ উলিওৱা নিয়ম এটা শিকাইছিল নহয় 0 x আৰু y ভ্যালু কি কৰিব লাগে 0 0 উলিয়াব লাগে ট্ৰু ফলছ প্ৰথমটো ইকুৱেশ্যন কি আছিল চাই ল'ব লাগে প্ৰথমটো আছিল আমাৰ x plus y greater than equal to 50 এটো আছিলে আৰু দ্বিতীয়টো আছিলে 28x plus y greater than equal to 90 okay x ৰ ভ্যালু 0 বহাম y ভ্যালু 0 বহাম হেতুৱে ৰুল আৰু টেকনিকটো জাস্ট 0 90 বহালে এটা কিমান লৈছে 0 তকে 50 টো বেছি হয় নে নহয় হয় তেতিয়া এটো ট্ৰু হ'ব ট্ৰু ইয়াতো x ৰ ভ্যালু 0 y ভ্যালু 0 তে 300 গোটেটো 0 0 একে 0 তকে 90 বেছি গতিকে এটো ট্ৰু এটো ফেল কেতিয়া হলতেন যদি এনেকুৱা হলতেন তেতিয়া ফলস হলতেন কিন্তু আমাৰ এটা এটো হোৱা নাই নহয় আমাৰ এটা ট্ৰু হৈছে গতিকে আমাৰ এটো ট্ৰু এতিয়া আমি ট্ৰু হলে কি হয় গ্ৰাফডাল মই কি বুলি কৈছো ট্ৰু হলে গ্ৰাফ সদায় তললৈ আহে এটা প্ৰথমডালৰ কি হয় ট্ৰু প্ৰথমডাল গ্ৰাফৰ কালাৰটো ট্ৰু হলে কলৈ আহিব তললৈ আহিব এইফালে আহিব তাৰমানে এনেকে আহিব দেই এইডালৰ ট্ৰু ওকে তললৈ আহিছে এতিয়া এটা কথা মন কৰিব গ্ৰীন কালাৰডালৰ কি হ'ব মই এটা বস্তু চাম সৰুকে ইনে বেলেগটা কালাৰে লিখিম পাতলকে ওকে এ ট্ৰু হলে ইনে চাবলৈ গলে এডালো ট্ৰুৱে নহয় জানো ট্ৰু হলে তললৈ আহিছে ঠিক আছে কিন্তু এটা কথা মন কৰিব এডাল যেতিয়া এনেকে পুৰা ফুল কালাৰ কৰিম ফুল কালাৰ কৰা মাত্ৰক এটা বস্তু আমি দেখা পাম চকচোন এই গ্ৰীন ডালৰ ওপৰত পৰি গৈছে ৰংটো যদি গ্ৰীন ডালৰ ওপৰত পৰে গ্ৰীন ডালে কি বুজাব ফলস বুজাই নিদিব জানো গ্ৰীন ডালৰ ট্ৰু মানে কি আছিল তললৈহে আছিল তেতে গ্ৰীন ডালৰ ট্ৰু হলে কলৈ আহিব তললৈহে আহিব এইডাল গ্ৰীন এই গ্ৰীন ডালৰ এইকন মই মোহাই লৈছো মানে এই মাজৰখিনি আমাক নালাগে এই গ্ৰীন ডালৰ ট্ৰু যেতিয়া হয় হেডালো হে তললৈকে আহিব তাৰ মানে আমাৰ গোটেই পোৰশনটো হ'ব এই পোৰশনটো ইয়াত দুটা কেনসেল হৈছে এই কালাৰ কৰাখিনিয়ে হ'ব আৰু এইখিনি ক্লোজ হৈ দেখিছেনে বাউন্ডেড ৰিজন মানে এইগিটা
অ'কে, ইয়াত এ পইণ্টটো নহয়, এ পইণ্টটো নহয়, কেলৈ নহয়? সেই দুটা কথা যদি ভালকৈ জানে তেতিয়া একো দিগদাৰ নাই। এই দুটা কেলৈ নহয় মই কৈ দিছোঁ শুনক। এডালে যদি ট্ৰু বুজালেহেঁতেন, ব্লুডালে তললৈ আহিলেহেঁতেন, হ'ল। তললৈ অহাহেঁতেন আকৌ গ্ৰীণডালে কি বুজাই দিলেহেঁতেন? ফল্ছ, উল্টা কথা কৈ দিলেহেঁতেন। কিন্তু গ্ৰীণডালেও আমাক ট্ৰুৱে বুজাই আছে, গতিকে সেইটো সম্ভৱ নহয়। উপকেছত এডালে কি বুজাই যে এডালে গ্ৰীণডালে তললৈ আহিছে মানে ট্ৰু বুজাই আছে, ঠিকে বুজাই আছে, এইডালত প্ৰব্লেম নাই। কিন্তু যেতিয়াই ই তললৈ আহিব, এই ব্লুডালৰ ওপৰ পাৰ্ট পৰি গ'ল নাই? ব্লু ওপৰ ছাইডটো যদি ৰং হয় সি কি বুজাব? ফল্ছ বুজাব, উল্টা পুল্টা হৈ গ'ল নাই? গতিকে এইটো ৰিজনো নহয়, এইটো ৰিজনো নহয়। বাকী আমি কালাৰ কৰা কণ হ'ব। এতিয়া সেই কালাৰ কৰা কণৰ পৰাই আমি মেক্সিমাম মিনিমাম পইণ্ট উলিয়াব পাৰিম। এতিয়া সেই কালাৰ কৰা কণত আমি মেক্সিমাম পইণ্ট আমাৰ কেইটা আছে চাওক, কেইটা পইণ্ট হ'ব চাব, মই ব্লেক পেনে দেখাম। এইটো এটা পইণ্ট, এইটো এটা পইণ্ট, এইটো এটা পইণ্ট, এইটো এটা পইণ্ট, চাৰিটা পইণ্ট। এই পইণ্টটোৰ নাম কিমান? 0,50। এই পইণ্টটোৰ নাম 0,50, 0,50। এই পইণ্টটো আমাৰ ভালকৈ মইতো ড্ৰাফটো নাৰাখিলোঁ, কটাকটি কৰাহেঁতেন দেখি গ'লহেঁতেন 20,30 হ'ব দেই। এইটো পইণ্ট মই ইয়াতে চাই কৈছোঁ, 20,30। এইটো পইণ্ট, এইটো বি ধৰিলে, এইটো চি ধৰিলে, চি পইণ্টটো কিমান হ'ব? 30,0। এইটো চিটো 30,0। অ'কে, ডি পইণ্ট মানে এইটো অ' পইণ্ট, অ' পইণ্টটোৰ নামটো কি? 0,0। চাৰিটা পইণ্ট পালোঁ। সেই চাৰিটা পইণ্টৰ পৰা আমি মেক্সিমাম মিনিমাম উলিয়াব পাৰিম। এতিয়া এনেকৈ প্ৰথম গ্ৰাফডাল বক্স এটা বনাই ল'ব। ইয়াত লিখিব কৰ্ণাৰ পইণ্ট। কৰ্ণাৰ পইণ্টকেইটাৰ নাম কি আছিলে? এটা আছিলে 0,50, এটা আছিলে 20,30, এটা আছিলে 30,0 আৰু এটা আছিলে 0,0। চাৰিটা। ইয়াত আমাৰ জেডৰ ভেলু এটা কুৱেশ্যনত প্ৰথমতে দিয়া আছে চাওক, জেড ইকুৱেল টু 4x + y। সেই ভেলুটো ইয়াত পাতি দিব লাগিব, 4x + y। এতিয়া আমি ইয়াত চাওঁ, সদায় প্ৰথমৰটো এক্সৰ ভেলু, ছেকেণ্ডটো ৱাই ভেলু, চবেই আমি জানোৱেই এক্স আৰু ৱাই ভেলুকেইটা, সেইটো মতে পাতি গ'লেই হ'ল। এক্সৰ ভেলু যদি 0 হয়, ৱাই ভেলুটো ইয়াত কিমান হ'ব? প্ৰথমটো ক্ষেত্ৰত প্ৰথমটোত দেখা দেখি ওলাই আছে 50 হ'ব ৱাই ভেলুটো। জেড ইকুৱেল টু 50 মানে এইটোত বহাই দিছোঁ, এইটো 0, এইটো 50, 0, 0, সেইটো 50 হ'ব। আমাৰ ছেকেণ্ডটো কিমান আছে? জেড ইকুৱেল টু 4 × 20 + 30, 80, 110, এইফালে লৈছোঁ 110। এইটো আমাৰ কিমান হ'ব? 30 হ'লে এক্সৰ ভেলু 30, 4 × 30 + 0, 120 আৰু এইটো কিমান হ'ব? এইটো 0, 0 হ'লে 0 হ'ব আৰু 0। অ'কে, এই চাৰিটা পইণ্টে আমাৰ গোটেই মেইন পইণ্টটো। ইয়াৰ পৰাই আমি মেক্সিমাম আৰু মিনিমাম ভেলু উলিয়াব পাৰিম। এতিয়া আমাক কুৱেশ্যনত কি কৈছিলে? কুৱেশ্যনটোত চাই লওঁ, মেক্সিমাম বিচাৰিছিলে হয়নে? এতিয়া মেক্সিমাম পইণ্ট কোনটো চাব লাগে। এতিয়া মেক্সিমাম মানে চবতকৈ ডাঙৰটো, মেক্সিমাম চবতকৈ ডাঙৰ পইণ্ট কোনটো, সেইটোৱে আমাৰ আনচাৰ হ'ব। এতিয়া চবতকৈ ডাঙৰ কি পাইছোঁ? 120 নহয় জানো? এইটো মেক্সিমাম। এতিয়া এইটোৱে মেক্সিমাম। আৰু ইয়াত যদি মিনিমাম পইণ্টৰ কথা সুধিলেহেঁতেন তেতিয়া কি ক'লোহেঁতেন? এইটো মিনিমাম। এতিয়া আমাৰ মেক্সিমাম কৰিম। এতিয়া তলত লিখিলে হ'ল, দ্য maximum value of z equal to 120 at point কিমান? z সেই 120 কাৰ পইণ্টত পাইছোঁ চাওঁ, 30,0 নহয় জানো? সেইটো লিখিলে হ'ল 30,0। সেইটোৱে, এইকণে কৰিলেই হৈ গ'ল। এইকণতে আমাৰ 6 মাৰ্কছ আহিব। সেইটো এটা কৰিলোঁ তেনেকৈ ধৰণে। একেধৰণে মই এতিয়া যিটো হেৰি হয় ছেকেণ্ডটো কৰিম। ছেকেণ্ডটো আমি কি হয়, এক্সাৰচাইজৰ এটা কৰিম, ডাইৰেক্ট এক্সাৰচাইজ এটা কৰিম। আৰু তাত যিটো মানে অলৰেডি কৰা আছে মই ইয়াতে দেখাই দিম বুজি পাব পৰাকৈ। এতিয়া আমি চাম কুৱেশ্যনটো কি কৰা আছে। 12.1ৰ 1 নম্বৰটো মেক্সিমাইজ পইণ্টটো দিয়া আছে জেড 28x + y আৰু বাকী এইফালে আমাৰ কনষ্ট্ৰেইন দুটা দিয়া আছে। ইয়াত এটা কনষ্ট্ৰেইন আছে দেখিছেনে? ইকুৱেশ্যন এটাই হ'ব, এটাৰ পৰা এটা বক্স বনালেই হ'ল। এইটো x + y = 4। এতিয়া প্ৰথম আমি ইয়াত এবাৰ x ৰ মান 0 বহাই লওঁ,
তেনেকৈ ৱাই মান 0 ভালো এক্সৰ মান 0 ভালে ৱাই কিমান পাম 40 পাম এইটো কৰি ল'ব এক্স প্লাছ ৱাই ইকুৱেল টু 4 এইটোতে বহাইছোঁ ভেলুকেইটা তেতিয়া এইফালে 4 পালোঁ এইটো 4 পালোঁ এইটোত কাৰো প্ৰব্লেম নাই মোৰ মতে তাৰপিছত আৰু আমাৰ পইণ্ট আছে নেকি চাওকচোন নাই এইকেইটাতো বাৰু নাই এইটা ইনি দিয়ে কুৱেশ্যনত থাকিবই এটাৰ লগত ডাউট কৰিব নালাগে গতিকে এটা পইণ্ট আহিলে এই পইণ্টটো আমি গ্ৰাফত বহাই দিলোঁ হ'ল এনেকৈ এইটো পইণ্ট ল'লোঁ এইটো ইয়াত পইণ্ট এটা পালোঁ এইডাল ইয়াত পইণ্ট পালোঁ পইণ্টটো লৈ মেলি ড্ৰ এডাল যোগ কৰি দিলোঁ তাৰপিছত আমাৰ পইণ্ট কি পালোঁ এইটো পালোঁ এইটো পালোঁ এইটো পালোঁ অ'কে আমাৰ এতিয়া ট্ৰু ফল্ছ আমি এতিয়ালৈকে ওলোৱাই নাই ট্ৰু ফল্ছটো চেক কৰিম ট্ৰু ফল্ছ চেক কৰিবলৈ আকৌ এবাৰ শিকাইছোঁ কেনেকৈ ট্ৰু ফল্ছ চেক কৰিব ট্ৰু ফল্ছ চেক কৰাৰ প্ৰচেছ এটাই সেইটো চাব 0 0 বহাই দিব এক্স প্লাছ ৱাই গ্ৰেটাৰ দেন ইকুৱেল টু 4 নহয় জানো এইফালে 0 0 বহালে এক্স 0 ৱাই 0 কিমান হ'ব 0 0 0 হ'ব 0 গ্ৰেটাৰ দেন ইকুৱেল টু 4 গতিকে কথাটো ট্ৰু নে ফল্ছ এইটো ট্ৰু কাৰণ 0তকৈ 4টো হয় ডাঙৰ হয়েই ট্ৰু হ'লে কি হ'ব গ্ৰাফডাল তলফাল এইডালৰ তললৈ আহিব এতিয়া আমাৰ এইডাল গ্ৰাফডালত দেখিছেনে এইবোৰ তললৈ আহিছে ন তললৈ ৰং কৰিছে সেইডালে তাৰপৰা আমাৰ পইণ্ট ক'ত লাগিছে এইটো পইণ্ট লাগিছে 0,4ত লাগিছে এটা পইণ্ট 0,4 এইটো 4,0 4,0ত লাগিছে আৰু এটা 0,0 তিনিটা পইণ্ট আমি জেডটো আমাক কুৱেশ্যনতে দিয়া আছিলে প্ৰথমতেই এইটো জেডটো আমি ইয়াত দিয়া আছে সেইটো মতে ইয়াত ভেলু ভৰালোঁ এইটো 0 এক্সৰ মান এইটো ৱাই মান ইয়াত বহালোঁ 0 16 পালোঁ এইটোত তেনেকৈ বহাই 12 পালোঁ এইটো 0 পালোঁ এতিয়া আমাক কুৱেশ্যনত কি কৈছে সেইটো চালেই হ'ল কুৱেশ্যনত মেক্সিমাইজ পইণ্টটো উলিয়াব দিছে মেক্সিমাইজ মানে চবতকৈ ডাঙৰটো এতিয়া চবতকৈ ডাঙৰ পইণ্ট কি 16 নহয় জানো এইটোৱে মেক্সিমাইজ পইণ্ট সেইটো ইয়াত লিখিলে হ'ল দ্য মেক্সিমাইজ ভেলু বেছি বেয়া হৈ গ'ল ন দ্য মেক্সিমাইজ ভেলু অফ জেড ইজ 16 at 0,4 at point 0,4 এনেকৈ লিখিলে হৈ গ'ল সিমানকণে আৰু সেইটো এটাই আছিলে নেক্সট আমি তেনেকৈ তাৰ ছেকেণ্ডটো চাওঁ ছেকেণ্ডটো দুটা তিনিটা থকা চাওঁ কাৰণ আমি অলৰেডি এটাই কৰি আছোঁ ন প্ৰথমতে এনেই এটা এক্সাম্পল দেখাইছিলোঁ এক্সাম্পলত এইটো ইয়াত কি দিছে মিনিমাম মানে চবতকৈ সৰু পইণ্টটো উলিয়াব লাগে এইটো কাম পাছত আহিব প্ৰথম আমি কি ইকুৱেশ্যন দিয়া আছে চাম এইটো এটা 1 নম্বৰ ইকুৱেশ্যন এইটো 2 নম্বৰ ইয়াত দুটা আছে নহয় দুডাল গ্ৰাফ আহিব ওকে এক্স প্লাছ 2y গ্ৰেটাৰ দেন ইকুৱেল টু 8 এক্স প্লাছ 2y 12 গতিকে আমি ইয়াত চালোঁ এইটো ল'লোঁ এক্স ৱাই 0 4 ভেলু বহালোঁ এইটো কৰি পিনি এক্স ৱাই ভেলুটো উলিয়াই ল'ব চবে এইটোও কৰিলোঁ এক্স ৱাই ভেলু উলিয়ালোঁ সেইখিনিলৈকে একো প্ৰব্লেম নাই তাৰপৰা আমি ট্ৰু ফল্ছ চেক কৰিম ট্ৰু ফল্ছ চেক কৰা কেনেকৈ কৰে ইয়াত 0 বহাই দিম 0 0 হ'লে 0 হ'ব 0টো 8তকৈ ডাঙৰ গতিকে এইটো ট্ৰু প্ৰথমটো সেইকাৰণে ট্ৰুৱে লিখা হৈছে ছেকেণ্ডটো ইয়াত কি আছে এনেকৈ ধৰণে আছে ইয়াত 0 0 কৰিলে 12তকৈ বেছিয়ে হ'ব সেইটোও ট্ৰু হ'ব ট্ৰু হ'লে গ্ৰাফডাল তলৰ ফাললৈ আহিব এতিয়া আমি দুইডাল পইণ্ট আঁকিব লাগে 0 4 চাওক প্ৰথমটো পইণ্ট এইটো 0,4 তাৰপৰা 8,0 এইটো 8,0 তেনে প্ৰথম এডাল জইন কৰিছে সেইটোত একো নাই ছেকেণ্ডডালৰ কথা কি কৈছে 0,6 এইটো 0,6 ইয়াৰ পৰা পাইছোঁ 4,0 ইয়াত আমি পাওঁ এইটো 0,4 8,0 এনেকৈ লিখি থাকিলে হ'ল এতিয়া আমি ইয়াত 0,6 ক'ত আছে এইটো ওপৰত আছে আৰু এটা 4ত 0 ক'ত পাইছোঁ এইটো এতিয়া এইডালো তেনেকৈ একেধৰণে জইন কৰি দিলে হ'ল এতিয়া দুইটালে ট্ৰু আছিলে ট্ৰু হ'লে কি হ'ব তললৈ আহিব এতিয়া তললৈ আহে কাৰণে কি হৈছে এইডালৰ তললৈ আহিলে শুদ্ধ হ'ব কিন্তু এইডালৰ তললৈ আহে মানে এই নীলাডালৰ ওপৰত পৰি যায় সেইডালে ফল্ছ বুজাই দিয়ে গতিকে এইখিনিতে এই ৰিজনটো নহয় মানে সেইদিনা আমি সেই ৰিজনটোত অঁকা নাই সেই কথাটো বাৰে কেলৈ বুজাই আছোঁ যাতে ভুল নহয় পৰীক্ষাত সেইটোতে নাম্বাৰটো থাকে আৰু একেধৰণে এই নীলাডালৰ এইফালে যদি তললৈ ৰাখি দিওঁ ৰঙাডালে কি বুজাই দিব উল্টাটো বুজাই দিব গতিকে সেইটোও ভুল হৈ যাব এতিয়া দুইডালৰে কমনডাল কোনটো দুইটাই কমন কোনটো হ'ব এতিয়া যিটো দুইটাই ট্ৰু বুজায় এই ৰঙাডালৰ এই তললৈ দিলে ট্ৰু বুজাব এই নীলাডালৰ এইফালে দিলে ট্ৰু বুজাব তাৰমানে আমাৰ ছেডিং পইণ্ট এই কণেই এতিয়া ইয়াত পইণ্ট কেইটা আহিছে এটা পইণ্ট এইটো এটা দুটা পইণ্ট এইটো এটা তিনিটা চিটো মানে এইটো এটা পইণ্ট আৰু এটা এইটো পইণ্ট চাৰিটা এই চাৰিটা পইণ্টৰ পৰাই কৰ্ণাৰ পইণ্ট ওলাব কি ওলাব 0,4 ওলাব 2,3 ওলাব 4,0 ওলাব 0,0 ওলাব
এইটো 0,4 2,3 4,0 0,0 এইটো জেডৰ ভেলুটো দিয়াই আছে মিনিমাম পইণ্ট উলিয়াব দিছিলে মিনিমাম মানে চবতকৈ সৰু পইণ্টটো চাই পিনি যিটোৱে সৰু হয় সেইটোৱে লিখি দিব আৰু তিনিটা পইণ্ট -12 এইটো চবতকৈ সৰু হ'ব মাইনাছত আছে নহয় 0তকৈ সৰু হ'ব এতিয়া 4,0 সেইধৰণে উলিয়াব পাৰি এতিয়া নেক্সট আমি একেধৰণে অংকখিনি কৰি গ'লেই হ'ল আৰু এইখিনি যিমান প্ৰেক্টিছ কৰিব সিমানে পাৰিব এতিয়া মই এইকেইটা বুজাই দিলোঁ এতিয়া বাকীকেইটা নিজে প্ৰেক্টিছ কৰি চাব যদি তেতিয়াও কিবা ডাউট থাকে মোক কৈ দিলে হ'ল মই সেইকেইটা আকৌ এনেকৈ কৰি দিম ঠিক আছে ধন্যবাদ